উত্থাপন কৰিবৰ সুবিধা দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। অসমত নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অব্যাহত মূল্যবৃদ্ধিয়ে দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালসমূহক অধিক সংকটৰ মুখলৈ ঠেলি দিছে। শেহতীয়া কেইসপ্তাহমানত চাউল, মিঠাতেল, চেনি, দাইল, কণী, আলু, পিঁয়াজ আৰু শাক পাচলিৰ দৰে প্ৰায় সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পোৱাত সাধাৰণ গ্ৰাহকৰ ঘৰুৱা বাজেট সম্পূৰ্ণৰূপে বিঘ্নিত হৈছে। বজাৰৰ তথ্য অনুসৰি বিভিন্ন ব্ৰাণ্ডৰ চাউলৰ দাম প্ৰতি কিলোগ্ৰামত 5ৰ পৰা 8 টকালৈকৈ বৃদ্ধি পাইছে। বিশেষকৈ জনপ্ৰিয় বিপিটি চাউলৰ মূল্য প্ৰতি কিলোগ্ৰামত 8 টকাকৈ বৃদ্ধি হৈছে। একেদৰে মিঠাতেলৰ মূল্য প্ৰতি লিটাৰত 5 টকাকৈ, চেনিৰ মূল্য প্ৰতি কিলোগ্ৰামত 5-6 টকাকৈ বৃদ্ধি পাইছে। আনহাতে কণীৰ মূল্যও নতুন অভিলেখ স্পৰ্শ কৰিছে। বৰ্তমান খুচৰা বজাৰত এটা কণীৰ দাম 9 টকালৈ উন্নীত হৈছে। আলু প্ৰতি কিলোগ্ৰাম 35-ৰ পৰা 40 টকা, পিঁয়াজ 45 টকাৰ পৰা 50 টকা দামত বিক্ৰী হৈছে। গুৱাহাটীৰ খুচৰা বজাৰত অধিকাংশ শাক পাচলিৰ মূল্য 60 টকাৰ তলত পোৱা দুৰ্লভ হৈ পৰিছে। বজাৰত হোৱা এই মূল্যবৃদ্ধিৰ ফলত নিম্ন আৰু মধ্যবিত্ত পৰিয়ালসমূহ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। আগতে যি বাজেটেৰে এমাহৰ বজাৰ সম্পূৰ্ণ হৈছিল, এতিয়া একেই সামগ্ৰী ক্ৰয় কৰিবলৈ দুগুণতকৈ অধিক ধন ব্যয় কৰিব লগা হৈছে। ইয়াৰ ফলত বহু পৰিয়ালে দৈনন্দিন খৰচ কমাবলৈ বাধ্য হৈছে। অৰ্থনৈতিক মহলৰ মতে এই ধাৰা অব্যাহত থাকিলে সাধাৰণ লোকৰ ক্ৰয় ক্ষমতা অধিক হ্ৰাস পোৱাৰ লগতে ৰাজ্যৰ সামগ্ৰিক অৰ্থনীতিতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব। সেয়েহে খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰি সৰ্বসাধাৰণ ৰাইজক সকাহ দিয়াৰ ব্যৱস্থা কৰিব লাগে। ধন্যবাদ। থ্যাংক ইউ। মিনিষ্টাৰ ফুড এণ্ড চিভিল ছাপ্লাই। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে যিটো বাতৰিৰ কথা ইয়াতে উল্লেখ কৰিছে, এই বাতৰিটো সম্পূৰ্ণৰূপে শুদ্ধ নহয়। অধ্যক্ষ ডাঙৰীয়া, খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা বিভাগে জিলা আয়ুক্তসকলৰ সহযোগিতাত মুক্ত বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু মজুত নিৰীক্ষণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। অধ্যক্ষ ডাঙৰীয়া, সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰদান কৰা দায়িত্বৰ অংশ হিচাপে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলে পাইকাৰী আৰু খুচুৰা দুয়োটা পৰ্যায়ত মুক্ত বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মজুত আৰু মূল্যমান নিৰীক্ষণ কৰে। অধ্যক্ষ ডাঙৰীয়া, যোৱা দুদিনত 2-3টা সামগ্ৰীৰ দাম বাঢ়িছে, কিন্তু অধ্যক্ষ ডাঙৰীয়া যোৱা বছৰতকৈ কিছু সামগ্ৰীৰ দাম কমিছেও। গতিকে মই অধ্যক্ষ ডাঙৰীয়া ক'ব খুজিছোঁ, চেনি আৰু পিঁয়াজ আৰু মিঠাতেলৰ দাম অলপ যোৱা কেইদিনমানত বাঢ়িছে। কিন্তু অধ্যক্ষ ডাঙৰীয়া, আমি যদি চাওঁ, ধৰি ললোঁ চয়া তেল অধ্যক্ষ ডাঙৰীয়া যোৱা বছৰ আছিলে 167 টকা 42 পইচা, এই বছৰ বৰ্তমান অধ্যক্ষ ডাঙৰীয়া 150 টকা 50 পইচা, যথেষ্ট কমিছে। অধ্যক্ষ ডাঙৰীয়া, কিছু আকৌ মচুৰ দাইল অধ্যক্ষ ডাঙৰীয়া যোৱা বছৰ 90 টকা আছিলে, এই বছৰ বৰ্তমান 88 টকা হৈছে। অধ্যক্ষ ডাঙৰীয়া, নিমখত অকণমান 2 পইচামান কমিছে। যোৱা বছৰ আছিলে 11.89 পইচা, এতিয়া অধ্যক্ষ ডাঙৰীয়া 11.75 পইচা। গতিকে অধ্যক্ষ ডাঙৰীয়া, বহুত বঢ়া নাই, কোনোবাটোত কমিছে, কোনোবাটোত বাঢ়িছে। যদি এভাৰেজত চাওঁ অধ্যক্ষ ডাঙৰীয়া সমানে আছে। ইনফ্লেশ্যন এই মুহূৰ্তত ভাৰতবৰ্ষত ইনফ্লেশ্যন ৰেট বহুত কম, পৃথিৱীৰ অন্য কাণ্ট্ৰিতকৈ কম। 4%, 5%ত অধ্যক্ষ ডাঙৰীয়া ইনফ্লেশ্যন ৰেট থাকে। গতিকে অধ্যক্ষ ডাঙৰীয়া, এই বাতৰিটো যেনেকৈ কৈছে এনেকৈ সত্য নহয়। কিছু হয়, মই স্বীকাৰ কৰিছোঁ, 1-2টা বাঢ়িছে আৰু 1-2টা কমিছেও, মোটামুটি এভাৰেজ একেই আছে অধ্যক্ষ ডাঙৰীয়া। থ্যাংক ইউ।